হেল্ল' এভৰিৱান, আজি মই তোমালোকক এইবাৰ HSLC অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2024 ইংৰাজীত কি এছে চাব লাগিব বা কি এছে চালে কমন পৰিব সেই বিষয়ে ক'বলৈ ওলাইছোঁ। আচলতে মই তোমালোকক এছে লিখাৰ পৰিৱৰ্তে ষ্টৰি ৰাইটিং লিখাৰহে উপদেশ দিম। যিহেতু ষ্টৰি ৰাইটিঙত আউটলাইন দিয়া থাকে, আউটলাইনটো বুজি পালে ষ্টৰিটো লিখিব পৰা যায়। এছে কমন দিয়াটো কিছু জটিল, তথাপি বহুত ষ্টুডেণ্টে এছে কি চাব, কি চালে কমন পৰিব সেই বিষয়ে মোক কমেণ্ট দিয়াৰ বাবেহে মই কেইখনমান মষ্ট ইম্পৰ্টেণ্ট এছে তোমালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ। যোৱা বছৰ মই মাত্ৰ 4খন এছে চাব দিছিলোঁ, তাৰ ভিতৰত এছে কমন আছিল। এইবাৰো মই মাত্ৰ 6খন এছে তোমালোকক চাব দিলোঁ। মোৰ দৃঢ় বিশ্বাস এই 6খন এছেৰ ভিতৰত তোমালোকৰ নিশ্চয় কমন পৰিব, কমন থাকিব। আহা তেতিয়াহ'লে এছে কেইখন আমি চাই লওঁ, ঠিক আছে। কুৱেশ্যনটো তোমালোকক দিব, ৰাইট এন এছে ইন এবাউট 200 words অন দি বেচিছ অফ দ্য পইণ্ট গিভেন এনি ওৱান। যিকোনো এখন লিখিব লাগিব। নাম্বাৰ 1ত আছে, এইবাৰ টপ লিষ্টত আছে ফিজিকেল এক্সাৰচাইজ। এই এছেখন তোমালোকক আৰু এটা নামেদি নামাকৰণ কৰিব পাৰে, অৰ বেনিফিটছ অফ ফিজিকেল এক্সাৰচাইজ অথবা নিড অফ য়োগা, এই ধৰণে নামাকৰণ কৰিব পাৰে। 2 নম্বৰত তোমালোকে এছে চাবা দ্য ফেষ্টিভেল ইউ লাইক বেষ্ট অথবা দ্য বিহু অৰ দি বিহু, 2 ধৰণে নামাকৰণ কৰিব পাৰে। তোমালোকে যিকোনো এটা ধৰণেহে পৰীক্ষাত নামাকৰণ কৰিব, কিন্তু এনচাৰ তোমালোকৰ এটাই হ'ব। নাম্বাৰ 3তে চাবা লাচিত বৰফুকন অথবা এই এছেখন তোমালোকক নামাকৰণ কৰিব পাৰে লাচিত বৰফুকন দ্য হিৰ' অফ চৰাইঘাট অৰ লাচিত বৰফুকন এ গ্ৰেট ৱাৰিয়ৰ অফ আছাম অৰ ইয়ৰ ফেভৰেট হিৰ' ইন হিষ্ট্ৰী অৰ celebration of 400 years anniversary of বীৰ লাচিত বৰফুকন। তো লাচিত বৰফুকনৰ এই এছেখন ইমানটা ধৰণে নামাকৰণ কৰিব পাৰে, তোমালোকে ভালদৰে চাই ল'বা, এনচাৰ কিন্তু তাৰ এটাই হ'ব। নাম্বাৰ 4ত চাবা চন্দ্ৰয়ান 3। চন্দ্ৰযান যিটো 3 হৈছিলে আমাৰ এইবাৰ লঞ্চ হৈছিলে, তো সেইটোৰ ওপৰত এইবাৰ তোমালোকৰ দিয়াৰ এটা চান্স থাকে। নাম্বাৰ 5ত চাবা ডিচিপ্লিনখনো তোমালোকৰ এইবাৰ মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু নাম্বাৰ 6ত চাবা ইয়ৰ স্কুল লাইব্ৰেৰী। তো এইকেইখনেই আছিল তোমালোকৰ এইবাৰৰ বাবে চাব লগা আমাৰ মষ্ট ইম্পৰ্টেণ্ট আছে। তো ছাত্ৰ ছাত্ৰীসকল এছেকেইখন তোমালোকে এইকেইখন অলপ চাই ল'বা, কিন্তু ষ্টৰি ৰাইটিং লিখিলে বেছি ভাল হয়। যদি পাৰা যায় তেতিয়াহ'লে ষ্টৰি ৰাইটিং লিখাৰ কাৰণে তোমালোকে চেষ্টা কৰিবা। তো যা হওক, সকলোৰে ৰিকুৱেষ্ট ৰাখি মই দি দিলোঁ। যদি কাৰোবাৰ ইয়াৰ এনচাৰ নাই, এইকেইখন এছেৰ যদি কাৰোবাৰ এনচাৰ নাই, তেতিয়াহ'লে যদি লাগে তোমালোকে মোৰ লগত কমেণ্ট দি দিবা, মোক কমেণ্ট কৰিবা। হোৱাটছআপত হ'লেও মই তোমালোকক ইয়াৰ এনচাৰখিনি দি দিম। তো আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।